বিহুলৈ ইতিমধ্যে সাজু হৈছে অসমবাসী আৰু অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া ঢোলৰ গুমগুমনি উঠিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ঐতিহাসিক ভোলাগুৰিত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত বাদুলিপাৰা আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতে বিহুৰ আখৰা ইতিমধ্যে আয়োজন কৰিছে। আমি পৰিৱেশটো দেখুৱাম। এয়া হৈছে ভোলাগুৰিৰ পৰিৱেশ। ইয়াতে বাদুলিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সংশোধনী সংগীত বিদ্যালয় ভোলাগুৰিৰ সহযোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা ইয়াতে আয়োজন কৰিছে। চাওক কেনেদৰে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে এই বিহুৰ সাজযোৰ পৰিধান কৰি বিহুৰ আখৰাত ব্যস্ত হৈ আছে। সকলোখিনি আমি পোনে পোনে প্ৰতিদিন আমাৰ দৰ্শকসকলক কিছু বিহুৰ পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। খুব সুন্দৰভাৱে ইয়াতে কৰ্মশালা অনুষ্ঠিত হয়। কেনেকুৱা লাগিলে ইয়াত অংশগ্ৰহণ কৰি? নমস্কাৰ। পোনপ্ৰথমে মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজলৈ অহাৰ বাবে। আৰু এই 7 দিনীয়া কৰ্মশালাখনিত যিহেতু কণ কণ শিশুসকলক খুব আগ্ৰহেৰে আহিছে আৰু খুব মনোযোগেৰে তেওঁলোকে শিকিবলৈ চেষ্টা কৰিলে বিহুটো। আৰু মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই তেওঁলোকক শুদ্ধ ৰূপটো শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেনেকৈ তেওঁলোকে ল'বলৈ চেষ্টাও কৰিছে। খুব ভাল লাগিছে সেইবাবে। আৰু আগন্তুক নতুন প্ৰজন্মসকলো তেনেকৈ আগুৱাই আহক, ভাল লাগিব। সকলোৱে ভাল লগা অনুভৱ ব্যক্ত কৰিছে। এয়াই হৈছে বিহুৰ আমি যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি আছোঁ। খুব সুন্দৰভাৱে সকলোৱে যিহেতু বিহু নাচিছে আমি পুনৰবাৰ কিছু বিহু পৰিৱেশ দেখুৱাইছোঁ। উদ্যোক্তাসকলো আছে, আমি কথা পাতিবলৈ যাম। সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত কৰ্মশালা আয়োজন কৰিছে। কেনেকুৱা লাগিছে? প্ৰতিবৰ্ষৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কাৰ্যসূচীৰ আধাৰত প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষতো বাদুলিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভোলাগুৰি শাখাগোট ছাত্ৰ সন্থা আৰু সংশোধনী কলা কেন্দ্ৰৰ সহযোগত ভোলাগুৰিৰ ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ। 100ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু অনাগত দিনত এনেদৰে আমি বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা ছাত্ৰ ছাত্ৰীসকলৰ আগত আমি আভাস দিবৰ কাৰণে আমি চেষ্টা কৰিম। হয় হয়, সকলোৱে সুন্দৰ অনুভৱ ব্যক্ত কৰিছে। চাওক কেনেদৰে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ জাতীয় সাজযোৰ পৰিধান কৰি বিহুৰ যি আখৰাত ব্যস্ত হৈ আছে। আৰু এয়াই হৈছে বাপতিসাহোন বিহু আৰু বিহুৰ বতৰা এনেদৰে ইতিমধ্যে বিয়পি পৰিছে আৰু সকলোৱে খুব সুন্দৰভাৱে ইয়াতে কৰ্মশালাত অনুষ্ঠিত হৈছে। আমি বিহুৰ পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। বিহু এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে কৰ্মশালা আয়োজন কৰিছে। হয়, বিগত সময়ৰ দৰে আমি বাদুলিপাৰা আঞ্চলিক ছাত্ৰ সন্থাই ষষ্ঠবাৰৰ বাবে ভোলাগুৰি লাচিত ক্লাব প্ৰাংগণত এই আমি 8 দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত আয়োজন কৰিছে আৰু ৰাইজৰ উপস্থিতি আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে আমাক উৎসাহিত কৰিছে। আৰু আপোনালোকৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। সকলোৱে ভাল লগা অনুভৱ ব্যক্ত কৰিছে। এনেদৰে ক'ব লাগিব। চাওক কেনেদৰে সুন্দৰভাৱে সকলোৱে কৰ্মশালাত যাতে নাচনীসকলে নাচিব পাৰে বা যুৱতীসকলে নাচিব পাৰে তাৰে প্ৰশিক্ষকসকলে প্ৰয়াস কৰিছে, উদ্যোক্তাসকলে প্ৰয়াস কৰিছে। এফালে যদি ঢোলৰ গুমগুমনি, আনফালে আকৌ নাচৰ গিৰিপনিত এতিয়া কঁপিছে খুমটাইৰ বিহুতলী। আৰু খুমটাইৰ পৰা আমাক বিহুৰ কিছু কৰ্মশালাৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই।